ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 9 তাৰিখ, আজি বাৰ হ'ব বুধবাৰ, আজি অসমীয়া আহাৰ মাহৰ 24 তাৰিখ। আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা চতুৰ্দশী তিথি, আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, যুগ হ'ব বৰ্জ্য যুগ, তাৰপিছতে ইন্দ্ৰ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, আজি জন্ম ৰাশি হ'ব ধনু ৰাশি, আজি জন্ম ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰী গণ, মৰণত দুখ নাই। আজি যোগিনী পশ্চিমত, আজি সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 6:14 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি ঘৰখনত আপোনালোকৰ দায়িত্ব আপোনালোকৰ বাঢ়িব বুলি কৈছে। ৰাজনীতিৰ লগত জড়িত বিশেষকৈ মানুহৰ আধিপত্য বাঢ়িব। বিলাসী সামগ্ৰী বজাৰ কৰি সুখৰ সময় কটাব কিছু লোকে। আজি আপুনি কোনো আত্মীয় ঘৰত ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। আজি নিজৰ সাঁচতে টকা পইচাখিনি ক'ৰবাত আবদ্ধ কৰি ৰাখিলে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব। অৰ্থাৎ আপোনালোকে যদি ছেভিঙৰ ওপৰত গুৰুত্ব দিয়ে, ভাল সৎ কামত যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত লগাই ৰাখে, ভাল হ'ব বুলি কৈছে। অসাৰ কামত বহুত সময় কটোৱাৰ সম্ভাৱনা আছে। আজি সম্পৰ্কবোৰো বেয়া হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰাখক বুলি কৈছে। তেওঁলোকক ৰেচপেক্ট কৰক, সন্মান কৰক বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কিছু ব্যক্তিগত সমস্যাৰ বাবে অলপ বিৰক্ত অনুভৱ কৰিব পাৰে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগৰে পৰা ব্যৱসায়িক কাম-কাজত, বৰ্তমান কাম-কাজত বিশেষকৈ ভালদৰে মনোনিৱেশ কৰি ৰাখক। যেতিয়া ভালদৰে মনোনিৱেশ কৰি ৰাখিব, ভালদৰে গুৰুত্ব দিব, ব্যৱসায়টো আগবাঢ়ি যাব, গ্ৰ' হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে, ভালদৰে আপোনালোকে চিন্তা চৰ্চা কৰিহে সেই সিদ্ধান্তবোৰ ল'বৰ বাবে আপোনালোকে চেষ্টা কৰক। টকা পইচাৰ লেনদেন কৰাৰ সময়ত সঠিক বিল ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। নহ'লে আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চাকৰিত অতিৰিক্ত কাম থাকিব, কামৰ বোজা থাকিব চৰকাৰী চাকৰিয়ালসকলৰ। আজি বহুদিনৰ মূৰত বন্ধুক লগ পালে সুখবোৰ বাঢ়িব বুলি কৈছে। আজি পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ পৰিকল্পনা কৰা হ'ব পাৰে। ঘৰখনত যদি বিয়া বাৰু নোহোৱা কোনো ব্যক্তি আছে বা যুৱক যুৱতী আছে, তেওঁলোকৰ বাবে কিবা এটা সেইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হ'ব পাৰে, আলোচনা কৰা হ'ব পাৰে ঘৰৰ পৰিয়ালৰ সকলো সদস্য মিলি। কিবা এটা কথাৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত কিন্তু দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত কিবা এটা দূৰত্ব বাঢ়িব পাৰে, কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগে, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, কাৰণ কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনাৰ বিৰক্তিকৰ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ আপোনালোকৰ প্ৰিয়ৰ কাম কাজৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। ইয়াৰ দ্বাৰা মানসিক শান্তি আপোনালোকে পাব। আৰু কৈছে যে আজি আপুনি ৰিয়েল ইষ্টেট বা বিনিয়োগৰ দৰে কামত আপোনালোকে যথেষ্ট ব্যস্ত থাকিব, কিন্তু সাৱধানে আগবাঢ়ক। আজি ল'ৰা ছোৱালীৰ লগত বা শিশুৰ লগত জড়িত কিছু ভাল খবৰো পাব পাৰে। ব্যক্তিগত কথা কাৰো লগত আপোনালোকে শ্বেয়াৰ কৰাটো বা নিজৰ পাৰ্চনেল কথাবোৰ, ঘৰুৱা কথাবোৰ আনক কোৱাটো কিন্তু আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে। কাৰণ আপোনালোকৰ কিছুমান ঘনিষ্ঠ বন্ধুৱে হওক, আপোনালোকৰ ঘনিষ্ঠ আত্মীয় হওক, আপোনাক প্ৰতাৰণা কৰিব পাৰে, আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, স্বাৰ্থপৰ বাবে ব্যৱহাৰ কৰিব পাৰে, নিজৰ স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। যিকোনো অনুষ্ঠান ইত্যাদিলৈ যাওঁতে বা ক'ৰবালৈ আপোনালোকে যাওঁতে হওক, নিজে নিজৰ বস্তুখিনি যি আছে সেই বস্তু বাহিনীখিনি আপোনালোকে যত্ন লওক বুলি কৈছে। যদি কোনো লোকচান হয় তেন্তে তাৰ বাবে আপুনি নিজে দায়ী হ'ব। ব্যৱসায়িক কাম কাজ আজি বৃদ্ধি হ'ব বুলি কোৱা হৈছে। এই সময়খিনিত কিছুমান গুৰুত্বপূৰ্ণ চুক্তিও হ'ব পাৰে ব্যৱসায়ত। বিপণন সম্পৰ্কীয় কাম কম কষ্টৰে সম্পূৰ্ণ হ'ব। আজি বিষয়াৰ সৈতে নিয়োজিত লোকৰ বন্ধুত্ব লাভজনক হ'ব পাৰে। বৈবাহিক জীৱনটো আপোনালোকৰ আজি সুখী আৰু শান্তিপূৰ্ণ হ'ব। আজি বিয়া, এংগেজমেণ্ট আদিৰ কামতো আপুনি যথেষ্ট পৰিমাণে ব্যস্ত থকাও দেখা পোৱা যাব, যিসকলৰ তেনেকুৱা ধৰণৰ এটা অৱস্থা হৈ আছে। কিন্তু ধ্যান ৰাখিব লাগিব, বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত কিন্তু সাৱধান হ'ব লাগিব বুলি কৈছে। কাৰণ কোনো ধৰণৰ আঘাত বা কষ্ট পোৱাৰ, শাৰীৰিকভাৱে কষ্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু বিশেষ আপোনালোকে সচেতন হ'ব লাগিব, সাৱধান হ'ব লাগিব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8।
ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি, আজি অৰ্থনৈতিক কাম কাজবোৰ হ'ব বুলি কৈছে। টকা পইচাৰ তেনেকুৱা ধৰণৰ যিখিনি কাম কাজ আছে সেই কাম কাজখিনি আজিৰ দিনটোত হোৱা দেখা পোৱা যাব। আৰু কৈছে যে আজি যিকোনো আবদ্ধ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত যদি আপোনালোকৰ টকা পইচা পাব লগা আছিল, ক'ৰবাত আপোনালোকৰ ফচি আছিল, কাৰোবাৰ ধাৰলৈ দিছিল বা কিবা কাম কাজৰ পৰিচয় হওক বা অন্যান্য কিছুমান পাবলগীয়া ধন, সেই আবদ্ধ যিখিনি ধন আছে সেইখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চেষ্টা কৰি চাব। আজি আপোনালোকৰ ৰুটিন আৰু কৰ্মৰ শৈলীত কৰাৰ পৰিৱৰ্তন আপোনালোকৰ বাবে ইতিবাচক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকৰ যি ডেইলি আপোনালোকে যি কামখিনি কৰি থাকে বা কৰ্মশৈলীত যি ধৰণৰ পৰিৱৰ্তন আনিব, নতুনত্ব আনিব, সেইখিনি আপোনালোকৰ নিজৰ বাবে, আপোনাৰ বাবে ইতিবাচক, ভাল বা উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। সম্পত্তিৰ সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত লাভজনক চুক্তি হ'ব পাৰে। আজি কোৱা হৈছে যে কিছুমান পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰাৰ বাবে সম্পৰ্কবোৰ বেয়া কৰি তুলিব পাৰে। গতিকে পুৰণি কিছুমান নেতিবাচক কথা, বেয়া কথাবোৰে, বেয়া দিনবোৰে যাতে আপোনালোকৰ বৰ্তমানৰ ওপৰত কোনো ধৰণৰ যাতে আধিপত্য বিস্তাৰ নকৰে, বৰ্তমানত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, তাৰ প্ৰতি কিন্তু আপোনালোকে সচেতন হ'ব লাগিব বুলি কৈছে। নহ'লে আপোনালোকৰ যি বছৰ বছৰ ধৰি চলি থকা যি ধৰণৰ সম্পৰ্ক, সেই সম্পৰ্কবোৰ বেয়া কৰি তুলিব পাৰে বুলি কৈছে। আজি যিমান পাৰে বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। বেছিকৈ খং ৰাগত বা কাৰোবাৰ বিশেষকৈ আপোনালোকৰ দুখতে হওক, খং ৰাগতে হওক, কিছুমান সিদ্ধান্ত ল'লে নিজৰে লোকচান হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু অলপ বেছি গুৰুত্ব দিব লাগিব। বিশেষকৈ আজি আনন্দত বা আপোনালোকৰ ফূৰ্তিৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। তেওঁলোকৰ মনটো খেলা ধূলা বা অন্যান্য দিশত যাব পাৰে, যাৰ বাবে যি ধৰণে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, যি ধৰণে এটেনশ্যন দিব লাগে, সেইখিনি ক্ষেত্ৰত কিন্তু তেওঁলোকে ইমান এটা গুৰুত্ব দিব নোৱাৰিব পাৰে বুলি কৈছে। এই সময়খিনিত গতিকে ধ্যান ৰাখিব লাগিব, নিজৰ মনোবল বজাই ৰাখিব লাগিব, নিজৰ পঢ়া শুনাৰ দিশত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব বজাই ৰাখিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে। আজি আপোনালোকৰ কৰ্মশৈলী উন্নত কৰিবলৈ, নিজৰ ব্যৱসায়টো আগবঢ়াই নিবলৈ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ লগত পৰামৰ্শ লওক। আপোনালোকৰ ওচৰে পাজৰে থকা যিসকল জ্যেষ্ঠ লোক আছে, অভিজ্ঞতা সম্পন্ন লোক আছে, তেওঁলোকৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে। নিশ্চয়কৈ এটা সঠিক সমাধানৰ উন্মেষ ঘটিব বুলি কৈছে। অতি সোনকালে ইয়াৰ উপকাৰী ফলাফলো আপোনালোকৰ বাবে ওলাই আহিব বুলি কৈছে। আজি পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব ঘৰখনৰ মাজত দিনটোৰ প্ৰথম ভাগত। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কিছু লোকে কৰিবও পাৰে। প্ৰকৃতিত খিংখিঙীয়া হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু কিছু ক্ষেত্ৰত এলেহুৱা অনুভৱ কৰিব পাৰে। ধ্যান আৰু যোগাসনৰ প্ৰতি কিন্তু গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। বৰ্তমান ধ্যান কৰিব লাগিব, ভাবিব লাগিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব আৰু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। যোগাসন কৰক, ব্যায়াম কৰক, এক্সাৰচাইজ কৰক বুলি কৈছে। দিনটোৰ দ্বিতীয় ঢলত বিশেষকৈ আজি আপোনালোকৰ বাবে সফলতাৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। আজি যিমান পাৰে প্ৰতিটো কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যিয়ে কাম নকৰক সেই কামখিনি নিয়াৰিকৈ, পৰিপাটিকৈ, শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কাৰণ অত্যধিক আৱেগিক আৰু উদাৰ হোৱাটো আপোনালোকৰ অন্যায় সুবিধা ল'ব পাৰে কিছুমান ক্ষেত্ৰত। বেছি উদাৰ নহ'ব, বেছি আৱেগিক নহ'ব। আজি শিশু ফালৰ পৰা কিছু সন্তোষজনক খবৰ পাব পাৰে। ব্যক্তিগত কামত কিছু বাধাৰ বাবে খিংখিঙীয়া আৰু পৰিস্থিতি, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কিন্তু আপোনালোকৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো কিন্তু বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে। এই সময়খিনিত পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত বিষয়ত বাহিৰৰ মানুহক বেছি বিশ্বাস নকৰিব, গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ এই সময়খিনিত আপোনালোকে ভাল এটা উন্নত সম্পৰ্ক বজাই ৰাখিব পাৰিব। ইয়াৰ লগত জড়িত সকলো সিদ্ধান্ত আপুনি নিজে লওক। ব্যৱসায়ত আজি নতুন সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব, চাই ল'ব পৰিৱেশ আৰু চিটুৱেশ্যনটো চাই আগবাঢ়ক। এই সময়ত বিশেষকৈ পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত কামত সফল হ'ব। কৰ্ম সংস্থাপন ল'বলৈ চেষ্টা কৰা লোকসকলে হঠাতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে বুলি কৈছে আৰু যাৰ ক্ষেত্ৰত সুখী অনুভৱ কৰিব। সম্পত্তিৰ লগত জড়িত কিছু ভাল চুক্তি হ'ব পাৰে। জীৱনসংগীৰ অনুভৱক সন্মান কৰক। পাৰিবাৰিক মৰম আৰু সুখ উপভোগ কৰক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ উদঙাই দিব পাৰে আজি কিছু লোকে। যিকোনো ধৰণৰ নিচাই আপোনালোকৰ স্বাস্থ্যৰ বাবে কিন্তু ক্ষতিকাৰক হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস
সংগঠিত কৰি ৰাখক বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে স্বাস্থ্যৰ সম্পদ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপোনালোকে নিজৰ কামখিনি কৰিব পাৰিব গতিকে প্ৰথমতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সচেতন হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব এইবাৰ আহিছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি আজিৰ দিনটোৰ আৰম্ভণিতে বিশেষকৈ আপোনালোকৰ নিজৰ যি কামখিনি আছে সেই কামখিনি পৰিকল্পনা কৰক বুলি কৈছে কেনেকৈ আগবঢ়াই নিব কেনেকৈ নিজৰ কাম কাজখিনি শৃংখলাবদ্ধভাৱে কৰিব কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে উপকৃত হ'ব বুলি কৈছে কিছু ফোন বা মিডিয়াৰ জৰিয়তে আপোনালোকে কিছু ভাল খবৰ পাব পাৰে কিছু লোকে যাৰ ফলত আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব আজি পঢ়া শুনা বা কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান কৰি ল'ৰা ছোৱালী বা শিশুৱে শান্তি আৰু সকাহ পাব বুলি কৈছে আজি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছা পূৰণৰ চেষ্টা কৰক নিজৰ মনটোক ধৰি নাৰাখিব নিজৰ যি ইচ্ছা আছে সেই ইচ্ছাখিনি কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বাবে কি কৰিব লাগিব কেনেকৈ কামখিনি কৰি উপকৃত হ'ব কেনেকৈ সাকসেছ হ'ব সফল হ'ব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি এই সময়খিনিত সামাজিক কাম-কাজত অৰিহণা যোগাই কিছু লোকে নিজৰ যি আপোনালোকৰ সন্মান বৃদ্ধি কৰিব পাৰিব বুলি কৈছে আপুনি কিছু নতুন অভিজ্ঞতাও লাভ কৰিব আজি এই সময়খিনিত কৈছে যে লগতে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিন্তু অলপ চিন্তা থাকিব পাৰে চিন্তা হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ স্বাস্থ্যক লৈ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু নতুন পৰিকল্পনা আলোচনা কৰা হ'ব পাৰে নতুন আপোনালোকে প্লেনিং কৰিব পাৰে যাৰ ক্ষেত্ৰত আপুনি ফলাফল ভাল পাব বুলি কৈছে বিক্ৰী কৰ জিএসটি আদিৰ লগত জড়িত আপোনালোকে কামবোৰ সোনকালে সম্পূৰ্ণ কৰক যদি তেনেকুৱা ধৰণৰ এটা সমস্যা আছে ভাল সুযোগ পালে বেছি চিন্তা কৰাটো উপযুক্ত নহয় বুলি কৈছে ভাল অপৰচুনিটি পাইছে সুবিধা পাইছে সেইখিনি ক্ষেত্ৰত নিজৰ সময়খিনি আপোনালোকে বেষ্ট নকৰিব উপযুক্ত সময় সুবিধা লওক আজি যিমান পাৰে শান্তিপূৰ্ণভাৱে পাৰিবাৰিক সমস্যা সমাধানৰ বাবে চেষ্টা কৰক পৰিয়ালত যদি আপোনালোকৰ ফ্যামিলি যদি কিবা এটা সমস্যা হৈছে সেই সমস্যাখিনি কেনেকৈ আপোনালোকে সমাধান কৰিব কেনেকৈ সলভ কৰিব সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে শান্তিপূৰ্ণভাৱে অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিন্তু আপোনালোকৰ সমস্যাৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে গতিকে এই দিশটোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বৰ্তমান বতৰৰ বাবে খাদ্য আৰু ৰুটিন নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব যেতিয়া নিজৰ স্বাস্থ্যৰ যত্ন ল'ব এক্সাৰসাইজ কৰিব ব্যায়াম কৰিব বহুত বেছি সুস্থ অনুভৱ কৰিব আপুনি বহু ধৰণৰ কামতো আপোনালোকে আজি ব্যস্ত হৈ থাকিব একে সময়তে কৈছে যে আপোনালোকৰ জনসংযোগ শক্তিশালী কৰি ৰাখক মানুহৰ সৈতে যোগাযোগত থাকিব ইয়াৰ জৰিয়তে আপুনি অলৌকিকভাৱে আপোনালোকৰ ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'ব পাৰিব বিশেষকৈ কিছু লোকে ওচৰ যদি আপোনালোকৰ তীৰ্থস্থান আছে মন্দিৰ আছে বা পবিত্ৰ স্থান আছে তালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে যিকোনো ঠাইতে আজি বিনিয়োগ কৰাৰ পৰা বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিৰত থাকক বুলি কৈছে লোকচানৰ সম্ভাৱনা আছে আজি আন কামত ব্যস্ত থকাৰ সময়ত শিশুৰ কাম কাজৰ ওপৰত চকু ৰাখিব যিসকল বিবাহিত লোক আছে যিমানে আপোনালোকে যি কামতে ব্যস্ত নাথাকক কিয় নিজৰ ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত কিন্তু চকু ৰাখিব বুলি কৈছে নজৰ দিব আজি সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক সৰু সৰু কথাবোৰ ধৰি ৰাখিলে আপোনালোকৰ সম্পৰ্কত বিভাজন বা কিবা এটা তৰ্ক পেচাল তেনেকুৱা ধৰণৰ সমস্যা এটা সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে দিনটোৰ মধ্যভাগৰ পৰা যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান পৰিকল্পনা কৰিছে প্লেনিং কৰিছে তেন্তে সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক আৰ্থিক দিশৰ পৰা আজি এটা ভাল দিন বুলি কৈছে আপুনি হয়তো পেন্ডিং পেমেন্ট পাব পাৰে পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে আজি নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিব লাগে নিজৰ কামৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব কাৰণ পদোন্নতিৰ সম্ভাৱনা আছে কিছু ভুল বুজাবুজিৰ বাবে দিনটো দ্বিতীয়াৰ্ধলৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে ঘৰৰ ব্যৱস্থাটো ইয়াৰ কিন্তু প্ৰভাৱ পৰিবলৈ নিদিব কিবা এটা সমস্যা হৈছে আপোনালোকৰ দুইজনৰ মাজতে সলভ কৰক আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব যিমান পাৰে প্ৰাকৃতিক বস্তু সেৱন কৰক খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আজি শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায়
ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। কৰ্কট ৰাশি, গ্ৰহৰ পৰিবহণ অনুকূল। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনালোকক সফলতা লাভ কৰিব। যেতিয়া সময়মতে আপোনালোকে সিদ্ধান্তবোৰ ল'ব পাৰিব, আপোনালোকে ছাকচেছ লাভ কৰিব, আগবাঢ়ি যাব পাৰিব। গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব, নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। যিকোনো কামতে আপোনালোকে ধৈৰ্য বজাই ৰাখক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰ সম্পৰ্কে যিকোনো সমস্যা সমাধান কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান যদি সমস্যা আছিল, সেই সমস্যাখিনি ছাত্ৰ ছাত্ৰীসকলে সমাধান কৰিব পাৰিব। বিশেষকৈ আজি আপোনালোকৰ উৎসাহ বৃদ্ধি পাব। কিবা এটা কাম কৰাৰ বাবে আপোনালোকৰ হেঁপাহ থাকিব, উৎসাহ থাকিব। আজি ব্যক্তিত্ব উন্নত কৰাৰ যি প্ৰচেষ্টাও সফল হ'ব। দৈনন্দিন কাম কাজো সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যিকোনো পৰিকল্পনা কৰাৰ আগতে, যিকোনো কাম কৰাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক, নহ'লে কিছুমান ভুল হ'ব পাৰে। আজি বিত্তীয় সম্পৰ্কীয় টকা পইচাৰ সম্পৰ্কীয় কামত কাৰোবাক বিশ্বাস কৰাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে। তৎক্ষণাত কাৰোবাক ধাৰলৈ টকা নিদিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মৰ বাবে গ্ৰহণ কৰা যিকোনো ছুটি দূৰত্বৰ যাত্ৰা আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে। কেতিয়াবা ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান সমস্যা আহিব পাৰে দিনটোৰ ভাগত, কিন্তু সমস্যাবোৰ সমাধানো আপোনালোকে বুদ্ধিমান ৰূপে বিচাৰি পাব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয়। পাৰিবাৰিক আৰু আপোনালোকৰ ব্যক্তিগত জীৱনত বিশেষকৈ সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকক। বেয়া মদ ভাং খোৱা বা আপোনালোকৰ মাদক দ্ৰব্য সেৱন কৰা হওক বা নিচাজাতীয় যিসকল বস্তু সেৱন কৰে তেওঁলোকৰ লগ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে। ই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে সেইসকল লোকে। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। আজি ঘৰখনৰ পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি অনুকূল। যিকোনো বাকী থকা ধন লাভ কৰি আৰ্থিক অৱস্থা সুদৃঢ় কৰা হ'ব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কৰাৰ যি প্ৰচেষ্টা, কিছু ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আজি কোনো ধৰণৰ কামত নিজৰ ইচ্ছা আনৰ ওপৰত জাপি নিদিব। আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। বজাৰ কৰিবলৈ গ'লে বিশেষকৈ নিজৰ সাঁচতীয়া ধন বা নিজৰ বাজেটৰ যত্ন লওক বুলি কৈছে, অসাৱধান নহ'ব। আজি ব্যৱসায়িক খণ্ডত কাম কৰাৰ আপোনালোকৰ যি কৌশল সফল হ'ব, ছাকচেছ হ'ব, ভুলৰ পৰা শিকিব, এডুকেশ্যন হ'ব বুলি কৈছে আপোনালোকৰ। এই সময়খিনিত কিন্তু আপোনাৰ নিজৰ মানুহে আপোনালোকক ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। আজি কোনো সভা আদিত আপোনালোকে উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ পাব পাৰে, প্ৰশংসনীয় হ'ব বুলি কৈছে উপস্থিতিও। অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। দিনটো দ্বিতীয়াৰ্ধত স্বামী স্ত্ৰী বা পৰিয়ালৰ লোকৰ পৰামৰ্শ আপোনালোকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। আজি বিনোদনমূলক কাম কাজতো আপুনি সুন্দৰভাৱে সময় কটাব। অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিজকে পৰীক্ষা কৰক আৰু চিকিৎসকৰ হাতৰে আপোনালোকৰ নিজৰ যি হেল্থৰ যি সমস্যা সেইখিনি আপোনালোকে দেখুৱাওক বুলি কৈছে, কওক বুলি কৈছে, আৰু উপযুক্ত ঔষধ আপোনালোকে গ্ৰহণ কৰক, ভাল প্ৰতিফলন দেখিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু এই যোগাযোগ আপোনালোকৰ বাবে উপকাৰী হ'ব। যেতিয়া আপোনালোকে ভাল মানুহৰ বা অভিজ্ঞতা সম্পন্ন বা জ্ঞানী মানুহখিনিক আপোনালোকে লগ পাব, দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। আৰু আপোনালোকৰ আজি কৈছে যে আপোনালোকৰ যদি বিবাহিত আপোনালোকে, তেনেহ'লে আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সন্দৰ্ভত বন্ধু বান্ধৱীৰ পৰা উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ মানসিক চাপৰ কিছু নাইকিয়া হ'ব। কিছুমান যদি টেনশ্যন আছিল, চিন্তা আছিল, সেইখিনিৰ পৰা আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ভুল সংগ আৰু বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে, অন্যথা ই আপোনালোকৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে। আজি কেতিয়াবা অত্যধিক কামৰ বোজাৰ বাবে খিংখিঙীয়া প্ৰকৃতিত আহিব পাৰে। কিছু ধৈৰ্য ধৰি ৰখাটো প্ৰয়োজন আছে। ব্যৱসায়ত নতুন প্ৰজেক্টৰ সৈতে জড়িত কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত অতি সোনকালে ভাল চুক্তি পাব পাৰে। চাকৰিত লক্ষ্য পূৰণৰ বাবে হেঁচা থাকিব। কিছুমান টাৰ্গেট আপোনালোকক দিব পাৰে, সেই
লক্ষ্য বা আপোনালোকৰ টাৰ্গেট আপোনালোকে সম্পূৰ্ণ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপোনালোকৰ প্ৰেছাৰ থাকিব। আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব দিনটোৰ প্ৰথম ভাগত। হঠাৎ পুৰণি বন্ধুক লগ পালে সুখ আৰু নতুন শক্তি লাভ কৰিব। কেতিয়াবা কামৰ বোজাৰ বাবে দিনটোৰ প্ৰথম ভাগতে মানসিক চাপত পৰিব পাৰে। যোগ আৰু ধ্যান ধাৰণাৰ সহায় লওক। চকুৰ ৰোগে কিছু লোকক অশান্তি দিব পাৰে, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এই সময়খিনি নিজৰ দৈনন্দিন কাম কাজ আৰু ব্যক্তিত্বৰ প্ৰতি সচেতন হওক। লাভজনক চুক্তি বা যোগাযোগ স্থাপন কৰা হ'ব। এই সুযোগ পিছলৈ যাবলৈ আপোনালোকে একেবাৰে নিদিব আৰু আপোনালোকৰ যি পৰিকল্পনাসমূহ, আপোনালোকৰ যি প্লেনিং, সেইখিনি গোপনীয়ভাৱে কাৰ্যকৰী কৰক বুলি কৈছে। সম্পত্তিৰ লগত জড়িত সমস্যাবোৰ কাৰোবাৰ সহায়ত সমাধান কৰিব পৰা যাব বুলি কৈছে। যদি কিবা এটা সমস্যা হৈছে, প্ৰব্লেম হৈছে, কাৰোবাৰ বিশেষকৈ হেল্পত বা সহায় সহযোগিতাত সেইখিনি সমাধান কৰিব পাৰিব। মনত ৰাখিব যে কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে, বেছি বিলিভ কৰিলে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। আজি পৰিস্থিতি সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি থাকিব আৰু এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। লেজিনেছবোৰ আঁতৰাব লাগিব, এলাহ ভাৱবোৰ মনৰ পৰা আঁতৰাব লাগিব বুলি কৈছে। এই সময়খিনিত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলেও নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰিছে যদি বা কৰে, পাছত কিন্তু আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে, যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব। গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ ক্ষেত্ৰতো কোৱা হৈছে যে ব্যক্তিগত কামৰ বাবে আপুনি ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে, যাৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হ'ব পাৰে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। নিজৰ বিজনেছত বিশেষকৈ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অতিৰিক্ত কামৰ বাবে অলপ অসুবিধা পাব পাৰে নিয়োজিত লোকসকলে। আজি ঘৰখনত আলহী অহাৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিছু লোকৰ ঘৰত উপহাৰ বিনিময়ৰ দৰে কাৰ্যই সকলোকে বিশেষকৈ আপোনালোকক সুখী কৰি ৰাখিব বুলি কৈছে। বিশেষকৈ জিৰণিৰ বাবে কিছু সময় লওক। নিজৰ স্বাস্থ্যৰ বাবে যত্ন লওক বুলি কৈছে। দাঁতৰ কিছু বিশেষ বা আপোনালোকৰ ছালৰ কিছু ৰোগে আপোনালোকক অশান্তি দিব পাৰে। বৰ্তমান সময়ত চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। বিষজনিত সমস্যা আপোনালোকক অশান্তি দিব পাৰে। কিছু বডি পেইন থাকিব। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। কন্যা ৰাশি, আজি ব্যক্তিগত বিনিয়োগৰ লগতে বিশেষকৈ আপোনালোকৰ পৰিয়াল সম্পৰ্কীয় কাম কাজত আপোনালোকৰ যি অৱদান সন্তুষ্টি কঢ়িয়াই আনিব বুলি কৈছে। অৱদানে আজি আপোনালোকৰ সপোন বাস্তৱায়িত কৰাৰ দিন। যদি কিবা এটা কৰিম বুলি ভাবি আছে, পৰিকল্পনা কৰিছে, সেইখিনি বাস্তৱত কেনেকৈ আপোনালোকে কাৰ্যকৰী কৰিব বা সেই সপোনবোৰ বিশেষকৈ আপোনালোকে কেনেকৈ ছাকচেছ কৰিব পাৰিব, সেইখিনি ক্ষেত্ৰত ভাল এটা গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। ভাল সময়। আজি আপোনালোকৰ দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব বুলি কৈছে। শক্তি আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আৰু অসাৱধানতা আৰু এলাহৰ দৰে কথাবোৰে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আজি অত্যধিক চিন্তা কৰিলে আপুনি এটা গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাব পাৰে। সামাজিক কাম কাজত নিজৰ যি উপস্থিতি বজাই ৰাখক বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ কিছু উন্নতি হ'ব। বীমা পলিচি আদিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু এই সময়ত আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। কম্পিটিশ্যন হ'ব আপোনালোকৰ। চাকৰিত সহকৰ্মী এজনৰ লগত বিশেষকৈ তৰ্ক পেচাল হ'ব পাৰে, গতিকে সাৱধান হ'ব বা তেওঁলোকৰ কাৰ্যকলাপৰ বাবে আপুনি বিপদত পৰিব পাৰে। আজিৰ দিনটোৰ প্ৰথম ভাগত স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু বিশ্বাসে ঘৰখনত শান্তি আৰু আপোনালোকৰ বুজাবুজি ঘনিষ্ঠতা বৃদ্ধি কৰিব বুলি কৈছে। সুখ কঢ়িয়াই আনিব বা সুখ বজাই ৰাখিব। বিশেষকৈ ঘনিষ্ঠ আত্মীয় ঘৰত ৰাতি আহাৰ খাবলৈ আপোনালোকে বিশেষকৈ যোৱাৰ সুযোগো পাব পাৰে, নিমন্ত্ৰণ আদি পাব পাৰে। স্বাস্থ্য ভালে হ'ব, কিন্তু প্ৰথম ভাগত বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান দিবই লাগিব। কিন্তু বৰ্তমান পৰিৱেশৰ বাবে বৰ্তমান একেবাৰে অসাৱধান নহ'ব। নিজৰ যি কাম কাজখিনি আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰক বুলি কৈছে। মাজে মাজে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে, পৰীক্ষা কৰক বুলি কৈছে।
আজিৰ দিনটোৰ দ্বিতীয় অধ্যায়টো বিশেষকৈ সময় অনুকূল ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে তেওঁলোকৰ গাইডেন্সখিনি ফ'ল' কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব আৰু আপোনালোকৰ জীৱনৰ ইতিবাচক দিশবোৰ সন্মুখীন হোৱাৰ সুযোগো পাব বুলি কৈছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহো বৃদ্ধি পাব আজি আৰু সেইখিনি আপোনালোকক মানসিক শান্তি দিব সময় অনুযায়ী নিজৰ আচৰণ আৰু ৰুটিনত পৰিৱৰ্তন অনাটো অতিকৈ প্ৰয়োজনীয় কোনো বিষয়ত অত্যধিক অটল বা জেদি হোৱাটো উপযুক্ত নহয় অপ্ৰয়োজনীয় খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব যধে মধে খৰচ নকৰিব সেভিংৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগিব কাৰণ এই সময়ত আৰ্থিক অৱস্থা ইমান এটা ভাল নহয় ব্যৱসায়ত বৰ্তমান যি কাৰ্যকলাপত গুৰুত্ব দিব আৰু অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত পুৰণি আপোনালোকৰ যি বিষয় আছে সেই বিষয়বোৰক আওকাণ কৰক এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো কিন্তু দিনটো দ্বিতীয়াৰ্ধটো ক্ষতিকাৰক হ'ব পাৰে কামৰ বুজাৰ অতিৰিক্ত হ'ব কামৰ প্ৰেছাৰ থাকিব আজিৰ দিনটোত যথেষ্ট পৰিমাণে কামবোৰ বৃদ্ধি পাব পৰিয়ালৰ সদস্যৰ মাজত কিছু বিচ্ছিন্নতা থাকিব পাৰে সৰু সৰু ভুল বুজাবুজি থাকিব পাৰে অলপ সাৱধান হ'লে পাৰস্পৰিক যি সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ সৰু সৰু কথাত মানসিক চাপ লোৱাৰ পৰা আপোনালোকৰ যি অভ্যাস সেইখিনি আপোনালোকে কমাব লাগিব সেইখিনি আপোনালোকৰ যদি সৰু সৰু কথা যদি ধৰি ৰাখে টেনশ্যন লৈ থাকে নিজৰে সমস্যা হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ইতিবাচক চিন্তাৰে আগবাঢ়ক বুলি কৈছে আজি বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিষ আৰু মাইগ্ৰেনৰ কিছু সমস্যাই কিছু লোকক আমনি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব জোখতকৈ বেছি কামৰ আপোনালোকে বুজাও নল'ব বৰ্তমান সময়ত এলাহক বিশেষকৈ নিজৰ মনত স্থান নিদিব বুলি কৈছে এলাহ পৰিহাৰ কৰক বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি আপুনি আপোনালোকৰ সন্তানৰ যিকোনো চিন্তাৰ সমাধান আপোনালোকে বিচাৰি পাব পাৰে কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব আপোনালোকৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ যি জনপ্ৰিয়তা বৃদ্ধি পাব বুলি কৈছে আজি নিজৰ ৰুটিনত কিছু নতুনত্ব অনুভৱ কৰিব বুলি কৈছে নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ আত্মচিন্তাও প্ৰয়োজনীয় বুলি কৈছে আজি আপোনালোকৰ ইগো আৰু খঙৰ বাবে পৰিৱেশটো অলপ বেয়া হ'ব পাৰে নিজৰ ওপৰত বেছি দায়িত্ব ল'ব নালাগে নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে নহ'লে কঠোৰ পৰিশ্ৰমৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু নিগেটিভ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কামত শৃংখলা থাকিব ফোন কল যোগে বা গুৰুত্বপূৰ্ণ আলোচনাৰ জৰিয়তে কিছুমান ভাল প্ৰতিফলন দেখিব বুলি কৈছে কথা বতৰা হ'ব পাৰে বুলি কৈছে যেটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে আজি কাম কৰা বা কৰ্মৰত লোকসকলে কাৰ্যালয়ত বিশেষকৈ সহকৰ্মীসকলৰ সহায়ত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে সহজ হ'ব ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক হ'ব ঘৰখনৰ যি পৰিৱেশটো বাতাবৰণটো ভাল হৈ থাকিব বুলি কোৱা হৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো নিশ্চিত কৰক বতৰ পৰিৱৰ্তনে দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ কিছু এলাহ আৰু শক্তিৰ অভাৱ অনুভৱ কৰাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বিপণন আৰু সংবাদ মাধ্যমৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম আজি দিনটোত কৰিব পাৰিব পৰিয়ালটোৰ সন্দৰ্ভত কিছুমান পৰিকল্পনা কৰা হ'ব পাৰে নিজৰ ঘৰখনৰ সন্দৰ্ভত কিছুমান পৰিকল্পনা কৰিব এই পৰিকল্পনাবোৰ অতি ভাল বুলি প্ৰমাণিত হ'ব আজি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আনন্দৰ এটা দিন কটাব বুলি কৈছে ইজনে সিজনৰ অনুভৱক আবেগক বুজি পাব সেই অনুসাৰে দিনটো পাৰ হ'ব ব্যক্তিগত কামৰ লগতে সামাজিক কামৰ প্ৰতি আপোনালোকে অলপ মনোযোগ দিয়ক বুলি কৈছে অকল ঘৰখনৰ লগত জড়িত হৈ থাকিলে নহ'ব সামাজিকভাৱে আপোনালোকে জড়িত হ'বৰ শিকিব লাগিব বুলি কৈছে আজি আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ পৰিয়ালৰ লোক ক্ষুদ্ৰ হৈ থাকিব পাৰে আপোনালোকৰ চৌপাশৰ পৰিৱেশত ভাল সমন্বয় বজাই ৰাখক বেছিকৈ ঘূৰি ফুৰাৰ পৰা বিৰত থাকক বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে আপোনালোকৰ যি আৰ্থিক অৱস্থাৰ যত্ন লওক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ সজাগ হ'ব আৰু অতি সোনকালে লাভ কৰিব পাৰে কিছু ভাল খবৰ চাকৰিত আপোনালোকৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰিবলৈ উচ্চ বিষয়ৰ পৰা সহায় লাভ কৰিব পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব প্ৰেমৰ বিষয়ত অসাৰ কথাবোৰত অতিৰঞ্জিত নকৰিব আৰু সম্পৰ্কবোৰ বিশেষকৈ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক অত্যধিক কাম আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু পেট বেয়া হোৱাৰ দৰে দিনটোৰ সমস্যা হ'ব পাৰে দিনটো শেষৰলৈ গতিকে তাৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব। আজি আপুনি বহু ধৰণৰ কামত সংগঠিত কৰাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব। চেষ্টা কৰিব আপোনালোকে যিখিনি কাম আছে সেই কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি চলিব বুলি কৈছে। ঘৰতে শুভ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা থাকিব। কিবা এটা শুভ কামৰ লগত জড়িত কিছু কাম কৰাৰ বাবে আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে বা প্লেনিং কৰিব পাৰে, বা আগৰ পৰা যদি কিছুমান আপোনালোকৰ ভাবি আছিল, চিন্তা আছিল শুভ কামৰ লগত জড়িত কিছু কাম কৰাৰ, সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে। ভাল এটা প্ৰতিফলন দেখিব, অনুকূল সময় বুলি কৈছে। আজি এই সময়ত আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বৃদ্ধিৰ বাবে এক উত্তম সময়। দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ কঠিন হ'ব। চলি থকা কামতো আপোনালোকৰ কিছু বাধাৰ অহাৰ সম্ভাৱনা আছে। আজি অচিনাকি মানুহৰ লগত যোগাযোগ বেছি নাৰাখিব আৰু ঋণৰ লগত জড়িত কোনো লেনদেন নকৰাটো ভাল হ'ব, কাৰণ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যি ঋণ দিব বা টকা পইচা ধাৰলৈ দিলে ঘূৰি অহাৰ সম্ভাৱনা কিছু কম আছে বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ সৰ্বোচ্চ প্ৰচেষ্টা অতি সোনকালে পৰিস্থিতি উন্নত কৰিব। সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ পৰা ভাল সহযোগিতা লাভ কৰিব। কাৰোবাৰ ক্ৰেডিটো আপোনালোকে এই সময়খিনিত সামগ্ৰী দিওঁতে নিশ্চিতভাৱে পে'মেণ্ট ঘূৰাই দিয়া। চাকৰিত অধিক কামৰ বাবে অতিৰিক্ত বা কৰ্মৰত লোকসকলে কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে, কাম কৰিবলগীয়া হ'ব পাৰে। আজি পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে পাৰিবাৰিক সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। ঘৰখনত যদি সমস্যা হৈছে, পাৰিবাৰিক কিছুমান কণ্ডল চলি আছে, প্ৰব্লেম চলি আছে, সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে। উপায় বিচাৰক, ইয়াৰ দ্বাৰা নিশ্চিতভাৱে সমাধানৰ উপায় পাব বুলি কৈছে। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু ক্ষেত্ৰত পৰিণত হ'ব পাৰে। কিছু লোকৰ বিপদজনক কামত বেছি আগ্ৰহ নকৰিব। দেখিছে প্ৰব্লেম আছে, সমস্যা আছে, সেইখিনি ক্ষেত্ৰত বেছি আগবাঢ়িব নালাগে। গতিকে ধ্যান ৰাখক, বিশেষকৈ সাৱধানে গাড়ী চলাওক, আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে বিশেষকৈ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ গৈছে। ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। লগতে কৈছে যে পুৰণি কিছু মতানৈক্যৰ আজিৰ দিনটোত সমাধান হ'ব পাৰে। আজি শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পাই আপুনি সকাহ পাব পাৰে। ল'ৰা ছোৱালীৰ লগত যদি কিছুমান সমস্যা চলিছিল, প্ৰব্লেম চলিছিল, যেতিয়া সকাহ পাব আপোনালোকে মানসিক শান্তি পাব। আজি কোনো আকাংক্ষিত বিশেষকৈ কাম নকৰিলে খং নিয়ন্ত্ৰণ কৰক। আজি বহুত খৰখেদাকৈ কৰা কামে বা অত্যধিক উৎসাহীও আপোনালোকৰ কিছুমান কাম নষ্ট কৰিব পাৰে। এই সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব, নিজৰ এইমৰ প্ৰতি ফ'কাছ দিব লাগিব, অসাৰ কামৰ পৰা বিশেষকৈ মনোযোগ আঁতৰাই ৰাখিব লাগে বুলি কৈছে। ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত কিছুমান প্ৰত্যাহ্বান থাকিব পাৰে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। ইয়াৰ লগতে অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিও আহিব পাৰে। মানুহৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ লগত জড়িত কামবোৰত অধিক গুৰুত্ব দিয়ক। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব, বুজাবুজি থাকিব। আপোনালোকৰ কঠিন সময়ত বন্ধু বান্ধৱীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব। প্ৰেমৰ সম্পৰ্কত মানহানিৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই সময়ত অসাৱধান হোৱাটো কিন্তু উপযুক্ত নহয়। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনু ৰাশি। ভাল গহন অৱস্থান ৰৈ গৈছে আজি। মাত্ৰ সঠিক সময়ত যদি আপোনালোকে সঠিক সিদ্ধান্তবোৰ ল'ব পাৰে, নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত প্ৰচেষ্টা চলাব লাগিব, কষ্ট কৰিব লাগিব। আপুনি নিশ্চয়কৈ সফলতা আজিৰ দিনটোত লাভ কৰিব, কষ্ট কৰক। ছাত্ৰ ছাত্ৰীসকলে কোনো বিশেষ প্ৰতিযোগিতাৰ সৈতে বিশেষকৈ জড়িত, তেওঁলোকৰ চলি থকা কিছু সমস্যাৰ সমাধান হ'ব পাৰে। আজি টকা পইচাৰ বিশেষকৈ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্নতাৰ হোৱাৰ সম্ভাৱনা আছে, কিন্তু বিচলিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু শান্ত বজাই ৰাখিব লাগিব। এনে পৰিস্থিতিত মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব। নেতিবাচক চিন্তাৰে কাম নকৰিব আজিৰ দিনটোত। আজি ব্যৱসায়িক কামত কিছু উত্থান পতন হ'ব, কিন্তু ধৈৰ্য আৰু শান্তিৰ যি ব্যৱস্থাটো সঠিকভাৱে ৰক্ষা কৰিব পাৰিব। গতিকে ব্যৱসায় ক্ষেত্ৰত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত বিশেষকৈ জ্ঞাত। কেতিয়াবা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত লাভ লোকচান উত্থান পতন হৈ থাকে, কিন্তু ধৈৰ্য সংযম বজাই ৰাখিলে নিশ্চয়কৈ তেওঁলোকে
সফলতা লাভ কৰিব। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ এটা বা পৰিস্থিতি এটা সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত বিত্তীয় বা টকা পইচাৰ লগত জড়িত কোনো ধৰণৰ গাফিলতি বা এলাহ নকৰিব। আজি স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যৰ সহায় আৰু পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। কিবা এটা সমস্যা হৈছে, প্ৰব্লেম চলি আছে, আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকক সহায় কৰিব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ দিনটো প্ৰথম ভাগত বৃদ্ধি পাব। যিমান পাৰে ইতিবাচক চিন্তাৰে মানুহৰ লগত থাকিলে মানসিক শান্তি আৰু আৰামো পাব আৰু ধ্যান ধাৰণাৰ প্ৰতি গুৰুত্ব দিয়ক, স্বাস্থ্যও ভাল হৈ থাকিব। আজি পৰিয়াল আৰু টকা পইচাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল ফলাফল পোৱা যাব। বিত্তীয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল ফলাফল পোৱা যাব। আপুনি নিজৰ পচন্দ কামবোৰ কৰি সুখকৰ সময় কটাব, নিজৰ ভাল লগা কামবোৰ কৰি আপুনি মানসিক শান্তি পাব বুলি কৈছে। আৰু এটা পৰিকল্পনা সম্পূৰ্ণ কৰিলে আপোনালোকৰ মনত সুখ আৰু শান্তি আহিব বুলি কৈছে। এই সময়খিনিত যিকোনো ৰিস্ক লোৱাটো ক্ষতিকাৰক হ'ব পাৰে। আৰামত নিজৰ কাম কৰক আৰু ক'তো অসাৰ কাৰ্যত লিপ্ত নহ'ব, ক'তো তৰ্কৰ পেচালত জড়িত নহ'ব। নিজৰ কামখিনি কৰক, দিনটো সুন্দৰভাৱে পাৰ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। বৰ্ধিত পৰিয়ালৰ দায়িত্বৰ বাবে ব্যস্ততা বাঢ়ি থকা আপোনালোকৰ পৰিয়ালৰ বাবে আপোনালোকৰ দায়িত্ববোৰ বাঢ়িব, কিন্তু সেইবোৰ কাম কৰি আপুনি সুখীও পাব, কষ্ট কৰিবই লাগিব বুলি কৈছে। ব্যৱসায়ৰ দিনটো দ্বিতীয়ত কিছু প্ৰত্যাহ্বান আহিব। প্ৰথমতে কৈছিলোঁ আপোনালোকৰ কাম কৰাৰ যি ধৰণত পৰিৱৰ্তনৰ কথা আপোনালোকে ভাবি চাব, ই আপোনালোকক নিশ্চিতভাৱে এটা উপায় দিব। কাৰ্যালয় প্ৰজেক্ট এটাৰ সম্পূৰ্ণ কৰিবলৈ সহকৰ্মীসকলৰ সহায় ল'বলগীয়া হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যৰ আৱেগিক সহায় আপোনালোকৰ কৰ্মৰ ক্ষমতাত কৈছে যে নতুন শক্তি প্ৰদান কৰিব। বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে বহুত সুখ পোৱা যাব। কাহ চৰ্দিৰ দৰে সামান্য সমস্যাৰ প্ৰতি কিন্তু যত্ন ল'ব লাগিব। আজিৰ দিনটোত সৰু সৰু সমস্যাবোৰে ডাঙৰ ৰূপ ল'ব পাৰে, গতিকে ধ্যান ৰাখক, নিজৰ সঠিক চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। মকৰ ৰাশি, আজি আপোনালোকৰ ৰুটিন শুধৰণি কৰিলে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। যদি কিছুমান খেলি মেলি হৈছে ৰুটিনখিনি, কাম কাজখিনিৰ ক্ষেত্ৰতে হওক বা আপুনি ভালদৰে বিশেষকৈ ডিচিপ্লিনভাৱে ভাল ধৰণে আপোনালোকে চলিব পৰা নাই, কিছুমান খেলি মেলি মাজেৰে আপোনালোকৰ চলি আছে, সেইখিনি যদি শৃংখলাবদ্ধভাৱে আপোনালোকে কাৰ্যকৰী কৰে, আগবঢ়াই নিয়ে, দৈনন্দিন যিখিনি কাম কাজ আছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। গতিকে সেইখিনি ক্ষেত্ৰত শুধৰণিৰ কিছু প্ৰয়োজন আছে। অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ থাকক, ভাল মানুহৰ লগত থাকক আৰু নতুন তথ্য এই সময়খিনিত আপোনালোকৰ বাবে উপলব্ধ হ'ব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ বৃদ্ধিয়ে কিন্তু আপোনালোকক আমনি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ মনত ভয় আৰু সন্দেহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ এই আচৰণৰ বিষয়ে চিন্তা কৰাটো অতিকৈ প্ৰয়োজনীয়। লগতে কোনো ধাৰ্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালেও এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কাম কৰাৰ সঠিক পদ্ধতি বজাই ৰাখক। কৰ্মক্ষেত্ৰৰ যি আভ্যন্তৰীণ যি ব্যৱস্থা উন্নত কৰা আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ, চাকৰি সম্পৰ্কে যিকোনো পৰীক্ষা ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতেও ক'ৰবাত ফুৰিবলৈ যোৱাৰ ফলত আপোনালোকে সুখী অনুভৱ কৰিব বা সেইখিনি প্লেনিং কৰিব পাৰে। লগতে পাব পাৰে এজন বিশেষ বন্ধুৰ সহায়। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা থলুৱা বস্তু খাদ্য তালিকাত বিশেষকৈ অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক, কাৰণ বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিৰ সমস্যাবোৰ বাঢ়িব পাৰে। আজি আপুনি কিছুমান বিশেষ প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সহায়ত বিশেষকৈ আপোনালোকে বহুতো কাম শিকিব পাৰিব, নজনা কথা আপোনালোকে জানিব পাৰিব। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলিছে তেন্তে আজি ই এক ভাল ফল দিব। লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। মনত ৰাখিব, খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। এটা সৰু গাফিলতিয়ে ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক। পৰিৱৰ্তনৰ লগত জড়িত যিকোনো পৰিকল্পনা পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক কৈছে যে কামৰ বাবে সময় বৰ বেছি ভাল নহয়, গতিকে কৰ্মৰ ক্ষেত্ৰত কোনো সমস্যা হ'লে আপোনালোকৰ ভাই ভনী, আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সহায়ৰ প্ৰয়োজন আছে। আজি কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নল'ব। য'ত সমস্যা আছে তাত বেছি জড়িত নহ'ব, নহ'লে লোকচান হ'ব পাৰে। বয়োজ্যেষ্ঠ সদস্যসকলৰ দিহা পৰামৰ্শ আশীৰ্বাদত ঘৰখনত ভাল এটা পৰিৱেশ থাকিব বুলি কৈছে। বন্ধু বান্ধৱীক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত খাদ্য প্ৰতি ধ্যান ৰাখিব লাগিব। স্বাস্থ্য ঠিকে থাকিব, কিন্তু ব্যক্তিগত কাৰণত মানসিক চাপ বাঢ়িব পাৰে। প্ৰকৃতিৰ লগত থাকক, ধ্যান কৰক, নিজৰ স্বাস্থ্যৰ যত্ন ল'বই লাগিব। যিমানেই আপোনালোকে নিজৰ কাম কাজখিনি কৰি নাথাকক, নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত
ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। কুম্ভ ৰাশি আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোৰ প্ৰভাৱ মিশ্ৰিত হ'ব। কিছু দিনৰ পৰা চলি থকা কিছুমান কনফিউজন অস্থিৰতাৰ পৰা বিশেষকৈ আপুনি সকাহ পাব। কিছুমান কামৰ পৰা আপোনালোকে অলপ হ'লেও সকাহ পাব। আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে আপোনালোকৰ মনটো বহুত বেছি ভাল লাগিব। কিছুদিন ধৰি ঘনিষ্ঠ সম্পৰ্কৰ মাজত থকা যি ধৰণৰ অভিযোগবোৰ মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ সেইখিনি সমাধান হ'ব। আৰ্থিক অৱস্থা যিদৰে আছে সেইদৰে থাকিব। খৰচবোৰ বাঢ়িব পাৰে। যদি আপুনি এই সময়ত গাড়ী কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াই পিছুৱাই দিয়ক, কাৰণ গ্ৰহৰ যি অৱস্থান বৰ্তমান ভাল নহয়। ধৈৰ্য ধৰিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয়, বেছি কঠোৰ পৰিশ্ৰম কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ নতুন কাম আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে সফল হ'ব। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে চলি থকা যিকোনো বিবাদ সমাধান কৰা হ'ব। কম্পিউটাৰ আৰু মিডিয়া আদিৰ লগত জড়িত ব্যৱসায়ত কিছু ডাঙৰ সুযোগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি পাৰস্পৰিক পাৰ্থক্যই বিশেষকৈ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। ভাল ব্যৱস্থা বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কত বুজাবুজি থাকিব লাগিব। মুখত ফুঁহা বা যিকোনো ধৰণৰ এলাৰ্জি হ'ব পাৰে। টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে। আজি দিনটো বেছিভাগ সময় ঘৰখনৰ সজ্জা, ঘৰখনৰ চিন্তা, ৰক্ষণাবেক্ষণৰ কামত আপোনালোকে কটাব। আপুনি নিজৰ আত্মবিশ্বাস আৰু সামৰ্থ্যৰে আন কামবোৰো আপোনালোকে শেষ কৰিব পাৰিব বুলি কৈছে। কোনো সমস্যা হ'লে জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। অচিনাকি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ মৰ্যাদাৰো যত্ন লওক। দেখুৱাই দিয়াৰ স্বাৰ্থত চিন্তা নকৰাকৈ বেছি খৰচ নকৰিব। নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। বুদ্ধিমান আৰু শান্তিৰে কাম কৰক বুলি কৈছে। আজি আপোনালোকৰ কৰ সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰক। ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল। যদি আপুনি চৰকাৰী চাকৰি এটাত আপোনালোকৰ জড়িত তেন্তে মানুহৰ লগত লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব। বিপৰীত লিংগৰ ব্যক্তিৰ লগত মত বিনিময় কৰিলে আপোনালোকৰ পৰিচয় নষ্ট হ'ব পাৰে। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকে নিজৰ বিশেষ যত্ন ল'ব লাগে। নিয়মীয়াকৈ পৰীক্ষা কৰি লওক। নিজৰ যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলিছে, সমস্যা হৈছে, চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগে। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগে বুলি কৈছে। আজি এই সময়খিনিত যিকোনো সিদ্ধান্ত শান্তিপূৰ্ণভাৱে লওক বুলি কৈছে। ধৈৰ্য ধৰি লওক বুলি কৈছে। উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। জয় শ্ৰীৰাম। ওম নমঃ শিৱায়। ৰাশি আজি আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে সম্পূৰ্ণ কষ্টৰে দৈনন্দিন কাম কাজ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ ব্যক্তিগত কথা কাকো বেছি নক'ব। নিজৰ পাৰ্চনেল কথা সকলো ব্যক্তিৰ আগতে বেছিকৈ ক'ব নালাগে। যিকোনো কাম গোপনে কৰিলে আশা কৰাতকৈ বেছি সফলতা লাভ কৰিব। বিত্তৰ লগত জড়িত বিষয়বোৰ অতি সাৱধান হওক, কাৰণ অলপ সাৱধানতাৰ হ'লে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। আজি ল'ৰা ছোৱালীৰ বিষয়ে কিবা এটা ভুল কথা জানি মনটো দুখী হ'ব পাৰে। তেওঁলোকৰ কাম কাজক লৈ পেলাই কিছু সমস্যাবোৰ শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ ভাল শৃংখলা বজাই ৰাখিলে আপোনালোকৰ প্ৰভাৱ বাঢ়িব। কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে। নতুনত্ব আনিব লাগিব। অফিচত কামবোৰ বেছি হ'ব। চৰকাৰী কাম কৰা মানুহে আজি হয়তো আন কিবা এটা কামত নিজৰ কামৰ লগতে আন এটা কিবা এটা বেলেগ কামত আপোনালোকে চম্ভালিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত মৰমৰ আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। দিনটোৰ প্ৰথম ভাগৰ পৰা ধ্যান ৰাখিব। গেছ আৰু এচিডিটিৰ সমস্যাত আপুনি অশান্তি পাব পাৰে। মানসিক চাপ, অতিমাত্ৰা চিন্তা কৰিলেও স্বাস্থ্যৰ আপোনালোকৰ বেয়া হ'ব পাৰে। আজি আপোনালোকৰ যিকোনো পৰিকল্পনা বা লক্ষ্যত সফল হ'ব পাৰে, যি আপোনালোকক সুখী কৰি ৰাখিব। চেষ্টা কৰক। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ লগত জড়িত কোনো কাম কৰি আছে বা কৰিবলৈ ওলাইছে তেন্তে কিছু বাধাৰ পিছতে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে চিন্তা বেছি নকৰিব। বন্ধু বান্ধৱীক লগ পাব পাৰে পুৰণি। আজি আপোনালোকৰ সামৰ্থ্যতকৈ বিশেষকৈ অধিক কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো কিন্তু প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিজক কষ্ট দি পেলাই আপোনালোকে কামবোৰ কৰিব গ'লে নিজৰ হেল্থৰ প্ৰব্লেম হ'ব পাৰে। যিকোনো কাম খৰখেদাৰ কৰাৰ পৰিৱৰ্তে ভাল পৰিকল্পনা কৰিহে কৰক বুলি কৈছে। খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে। কাম কৰাৰ আগতে প্লেনিং কৰক, পৰিকল্পনা কৰক, তাৰপিছত কামখিনি আগবঢ়াই নিয়ক বুলি কৈছে। নেতিবাচক কথাবোৰক আপোনালোকে মনোযোগ দিলে আপোনালোকৰ চিন্তাধাৰা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে বেয়া দিশবোৰত গুৰুত্ব দিলে নিজৰ মাইণ্ডটো অলপ বেয়া হ'ব পাৰে। নিজৰ মনটো বেয়া হ'ব। মনোযোগ দিলে আপোনালোকৰ চিন্তাধাৰাত কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গতিকে আৰু সেইখিনি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু পৰিহাৰ শিকিব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় কথাবোৰত বেছি গুৰুত্ব নিদিব চৰকাৰী কামবোৰ সুন্দৰভাৱে কৰিব চৰকাৰী বিষয়াসকলে নিজৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ যি পৰিৱেশ সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ বৰ বেছি মধুৰ হৈ পৰিব দিনটো দ্বিতীয়াধত কিবা যদি দিনটো প্ৰথম ভাগত ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু দিনটো দ্বিতীয়াধত ব্যস্ত আপোনালোকে থকাৰ পিছতো যিমানে বিজি নাথাকক নিজৰ স্বাস্থ্যৰ বাবে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে লগতে কিছু সময় ধ্যানত কটাক বুলি কৈছে আজি শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিছে বা কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব